অমিত শ্বাহৰ স্পষ্ট মন্তব্য যে কংগ্ৰেছৰ ভোট বেংক আসলতে অনুপ্ৰৱেশকাৰীসকলেহে কংগ্ৰেছক ইমান দিনে জীয়াই ৰাখিছে। ৰাহুল গান্ধীক তোলা ধুনা দিছে। ঠিক এনেদৰে অমিত শ্বাহে বিহাৰৰ এখন সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে যি মানুহৰ ভাৰতবৰ্ষত জন্মই হোৱা নাই, যি মানুহে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা নাই, তেওঁলোকে ভাৰতবৰ্ষত ভোট দিছে আৰু তেওঁলোকে ভোট দি কেৱল আৰু কেৱল মাত্ৰ কংগ্ৰেছক জীয়াই ৰাখিছে। অনুপ্ৰৱেশকাৰীহে হৈছে কংগ্ৰেছৰ ভোট বেংক। গতিকে অনুপ্ৰৱেশকাৰী বা যাৰ ভাৰতবৰ্ষত জন্মগ্ৰহণেই হোৱা নাই তেনে ব্যক্তিৰ ভাৰতবৰ্ষত ভোট দিয়াৰ কোনো অধিকাৰ নাই। আমি লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। ভাৰতত জন্ম নোপোৱা লোকৰ ভাৰতত ভোট দিয়াৰ অধিকাৰ নাই। পুনৰ অমিত শ্বাহৰ মন্তব্য, ভাৰতত জন্মগ্ৰহণ কৰা ব্যক্তিৰ ভাৰতত ভোট দিয়াৰ অধিকাৰ নাই, সংবিধানে এই অধিকাৰ প্ৰদান কৰা নাই বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিহাৰৰ সভাত অংশ লৈ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অনুপ্ৰৱেশকাৰী সন্দৰ্ভত তেওঁৰ ডাঙৰ মন্তব্য, অনুপ্ৰৱেশকাৰীসকলেই কংগ্ৰেছৰ ভোট বেংক। বিহাৰত এই সন্দৰ্ভত খুব বেছি চৰ্চা অনুপ্ৰৱেশকাৰীক লৈ, আৰু তাতে তেওঁ ক'লে যে অনুপ্ৰৱেশকাৰীসকলেই কংগ্ৰেছৰ ভোট বেংক। ৰাহুল গান্ধীক তোলা ধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কংগ্ৰেছৰ শাসনকালত দেশত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই নিৰ্বিঘ্নে পাকিস্তানলৈ পলাই গৈছিল। পুনৰ তেওঁ কোৱা মন্তব্যটো আমি কৈছোঁ যে কংগ্ৰেছৰ শাসনকালত দেশত সন্ত্ৰাসবাদী আক্ৰমণ চলাই নিৰ্বিঘ্নে পলাই গৈছিল পাকিস্তানলৈ। ইয়াৰ পিছতো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তেতিয়াৰ চৰকাৰখনে। উৰি আক্ৰমণৰ পাছত আমি চাৰ্জিকেল ষ্ট্ৰাইক চলাইছোঁ, পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেশ্যন সিন্দুৰ চলাইছোঁ। এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তা। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ধ্বংস কৰিছোঁ সন্ত্ৰাসবাদীৰ ঘাটি। কংগ্ৰেছৰ বিৰোধিতা কৰি অমিত শ্বাহৰ এই ভাষ্য শুনিবলৈ পোৱা গৈছে। তেওঁ কৈছে যে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ধ্বংস কৰা হৈছে সন্ত্ৰাসবাদীৰ ঘাটি। ভাৰতত জন্ম নোপোৱা লোকৰ ভাৰতত ভোট দিয়াৰ অধিকাৰ নাই, সংবিধানে এই অধিকাৰ প্ৰদান কৰা নাই। বিহাৰৰ সভাত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। হাজাৰ হাজাৰ মানুহৰ সন্মুখত এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু তেওঁ ক'লে যে অনুপ্ৰৱেশকাৰীসকলেই কংগ্ৰেছৰ ভোট বেংক। পুনৰ কৈছোঁ, অনুপ্ৰৱেশকাৰীসকল কংগ্ৰেছৰ ভোট বেংক বুলি কৈছে অমিত শ্বাহে। ৰাহুল গান্ধীকো তোলা ধুনা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছৰ শাসনকালত দেশত সন্ত্ৰাসবাদী আক্ৰমণ চলাই নিৰ্বিঘ্নে পাকিস্তানলৈ পলাই গৈছিল। ইয়াৰ পিছতো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। কিন্তু উৰি আক্ৰমণৰ পাছত আমি চাৰ্জিকেল ষ্ট্ৰাইক চলাইছোঁ, পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেশ্যন সিন্দুৰ চলাইছোঁ। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি পাকিস্তানতেই আমি ধ্বংস কৰিছোঁ সন্ত্ৰাসবাদীৰ ঘাটি। কংগ্ৰেছৰ বিৰোধিতা কৰি এয়া অমিত শ্বাহৰ ভাষ্য। आने वाले विधानसभा चुनाव के पहले बिहार की मतदाता सूची से घुसपैठियों को निकालना चाहिए या नहीं निकालना चाहिए? जरा जोर से बोलो, निकालना चाहिए या नहीं निकालना चाहिए? जो भारत में जन्मा नहीं है उसको भारत में वोट देने का अधिकार हमारा संविधान नहीं दे रहा है। राहुल बाबा, आप संविधान लेकर घूम रहे हो, तनिक उसको खोलकर पढ़ भी लो। घुसपैठियों को इस देश की चुनावी प्रक्रिया में हिस्सा नहीं लेना है, और इसीलिए वो SIR का विरोध कर रहे हैं, क्योंकि घुसपैठिए इनकी वोट बैंक है। आप चिंता मत करिए भाइयों बहनों, मोदी जी बिहार में पूरा दौरा करे हैं, मैं भी संगठन की मीटिंगें कर रहा हूं। मुझे स्पष्ट दिखाई पड़ रहा है कि यहां पर आने वाले दिनों में पूर्ण बहुमत के साथ NDA की सरकार बनने वाली है। NDA की सरकार। भाइयों बहनों, फिर से सीतामढ़ी, मिथिलांचल, बिहार और देश और दुनिया में प्रभु श्री राम के सभी भक्तों को, मां जानकी के सभी भक्तों को मां जानकी के मंदिर के शिलान्यास का बहुत बहुत अभिनंदन, साधुवाद, वंदे मातरम। विधानसभा चुनाव के पहले बिहार की मतदाता सूची से घुसपैठियों को निकालना चाहिए या नहीं निकालना चाहिए? जरा जोर से बोलो, निकालना चाहिए या नहीं निकालना चाहिए? जो भारत में जन्मा नहीं है उसको भारत में वोट देने का अधिकार हमारा संविधान नहीं दे रहा है। राहुल बाबा, आप संविधान लेकर घूम रहे हो,
तनिक उसको खोलकर पढ़ भी लो। घुसपैठियों को इस देश की चुनावी प्रक्रिया में हिस्सा नहीं लेना है और इसीलिए वो SIR का विरोध कर रहे हैं, क्योंकि घुसपैठिए इनकी वोट बैंक है। आप चिंता मत करिए भाइयों बहनों, मोदी जी बिहार में पूरा दौरा करे हैं, मैं भी संगठन की मीटिंगें कर रहा हूं, मुझे स्पष्ट दिखाई पड़ रहा है कि यहां पर आने वाले दिनों में पूर्ण बहुमत के साथ NDA की सरकार बनने वाली है। NDA की सरकार भाइयों बहनों, फिर से सीतामढ़ी, मिथिलांचल, बिहार और देश और दुनिया में प्रभु श्री राम के सभी भक्तों को, मां जानकी के सभी भक्तों को मां जानकी के मंदिर के शिलान्यास का बहुत बहुत अभिनंदन, साधुवाद, वंदन।